মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল। ওয়েলকাম ব্যাক টু মাই চ্যানেল। স্বাগতম জানাইছো বি ব্লগ চ্যানেলটোৰ অন্য এটা নতুন ভিডিও লৈ। সাংঘাতিক ঠাণ্ডা এইকেইটা দিন একদম ৰ'দ মানে সূৰ্য দেখাই নাই 3 দিন 4 দিন মান হ'ল আৰু যেহেতু সূৰ্য দেখা নাই মানে ৰ'দৰ তাপ নাই আৰু ৰ'দৰ তাপ নহলে ঠাণ্ডাটো বেছি হয় চাগে বহুত দিন গা নুধুৱাকৈ আছে। মই কিন্তু ডেইলি গা ধুই আছো কাৰণ ক'বাত যোৱা হৈ আছে মোৰ আৰু এইকেইটা দিন এনেকুৱা ঠাণ্ডা পৰিবই কাৰণ মাঘৰ মাহ আহিল 2-3 দিন পিছত মাঘৰ 1 তাৰিখ পৰিবই মাঘৰ দমাহি অহাকালি। গতিকে যেহেতু মাঘৰ মাহ আহিল আৰু পুৰণি অসমীয়া কথা মতে এটা কথাই আছে যে মাঘৰ মাহৰ ঠাণ্ডাত মহৰ শিং কপে। যি মহ এনি টাইম মানে পানীত পৰি থাকিয়ে ভাল পায় ইমানে গৰম সেই মহৰো যদি মাঘৰ এই সময়ত শিং কপে তেনেহ'লে মানুহৰতো শৰীৰ কপাটো স্বাভাৱিক কথা। গতিকে মাঘৰ মাহৰ সময়ত বহুত বেছি ঠাণ্ডা পৰে। যিমান ঠাণ্ডা পৰিলেও এই মাঘ মাহটো আমাৰ অসমীয়াৰ অতি আদৰৰ অতি চেনেহৰ কাৰণ এই মাঘ মাহতে প্ৰথমৰ পৰা আৰম্ভ হয় আমাৰ মাঘ বিহু আৰু মোৰ ফালৰ পৰা আগতীয়াকৈ আটাইকে মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা যাচিছোঁ, অলক যাচিছোঁ আৰু মৰম যাচিছোঁ। গতিকে মাঘ বিহু উপলক্ষে আমিও কিবা কিছু আয়োজন কৰি আছোঁ। প্ৰথমতে নাৰিকল চাৰিকল পাৰোঁ, নাৰিকল চাৰিকল কাটি দিওঁ, তাৰপিছত পিঠা বনাব কেনেকৈ বনাই বাৰু দেখাম আৰু অলপ ওলাই যাম আৰু কেনেকুৱাকৈ ভেলা পুজি মেজি ঘৰ কেনেকৈ বনাইছে দেখাই আছোঁ। আৰু বিহু বুলি আমি এইডাল গছৰ পৰাই নাৰিকল পাৰি মানে এইডালে আমাৰ মেইন নাৰিকল গছ, এইডালৰ পৰাই আমি বহুত নাৰিকল ফল পাওঁ আৰু প্ৰত্যেকটা উৎসৱত আমি খাব পাওঁ সেইডালৰ পৰা। আৰু এনেকৈ পাৰি আমি বস্তাত ভৰাই থৈছোঁ। এতিয়া বস্তাৰ পৰা ওলাই এটা কাটিলোঁ আমি বিহুৰ পিঠা বনাবৰ বাবে এইটো কাটিলোঁ আৰু দুটামান তাৰ পৰা ওলাই প্ৰায় 2-3টামান নাৰিকল কাটিম আৰু ভিতৰত কেনেকৈ আয়োজন চলি আছে দেখাই আছোঁ। প্ৰথমতে এইটো নাৰিকল কাটিলোঁ আৰু এটা কাটি লওঁ। গতিকে এটা নাৰিকল কাটিলোঁ আৰু এটা কাটিম যিহেতু বিহু বুলি মানে বিহু বুলিলেই তিল গুড় আৰু নাৰিকলটোৱে বেছি বুজায়। গতিকে নাৰিকল এটা কাটিলোঁ আৰু এইটো কাটি লওঁ। নাৰিকল আৰু তিল নহ'লে মানে বিহু আধৰুৱা, সেইকাৰণে নাৰিকলটো প্ৰথমে কাটি লৈছোঁ। তাৰপিছত তিল চিলৰ ব্যৱস্থা কৰি আছোঁ বাৰু আগতীয়াকৈ কৰি থৈ দিছোঁ। এফালে গুড়া পুৰা খুন্দি আছে। আৰু এনেকৈ নাৰকেল চাৰকেল কাটি দিলোঁ। এতিয়া অলপ দেৰিকৈ পিঠা বনাব, কেনেকুৱা পদ্ধতিত পিঠা বনাই বাৰে চাম আৰু তাৰ জুতিটো ল'ম আৰু মাঘ বিহুৰ আগতীয়াকৈ আৰু আটাইকে আকৌ এবাৰ মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা অলক যাচিছোঁ। এতিয়া খুব ঠাণ্ডা এইকেইটা দিন সেইকাৰণে চোতালত একদম জুই উঠি আছে, অলপ জুইৰ তাপ লৈ লওঁ, তাৰপিছত পিঠাৰে মজাকৈ চাহ খাম আৰু ঠাণ্ডা বতৰ বুলি। আৰু চোতালত জুই চুই ধৰি থৈ অলপ বিহুৰ বজাৰ কাৰণে বাহিৰত ওলাই আহিলোঁ আৰু ওলাই আহিয়ে দেখিছোঁ মানে ভেলা পুজি ইয়াত বনোৱা হ'লে আৰু এইফালে অলপ চলপ এইফালে মানে আধাকৈ বনোৱা হ'লে এইটো আৰু এইফালে বাৰু আমাৰ ওচৰত আৰু ক'ত কেনেকৈ মেজি বনাইছে ভেলাঘৰ বনাইছে অলপ দেৰিকৈ দেখাই আছোঁ। তাৰ আগত যিহেতু বিহুৰ বতৰ আৰু ওচৰে পাজৰে শনিবাৰ সোমবাৰ মানে 2খন বিয়া আছে। গতিকে চুলি তুলিখিনি অলপ কাটি লওঁ। বৰ বেছি দীঘল হোৱা নাই চুলি কিন্তু অলপ কাটি লওঁ। এইকাৰণে অলপ হেয়াৰ ফল প্ৰব্লেম পাইছোঁ এইকেইটা দিন, ঠাণ্ডাৰ কাৰণে নেকি, সেইকাৰণে চুলিকেইডাল ধুনীয়াকৈ কাটি আহোঁ। তাৰপিছত দেখাই আছোঁ বাৰু ক'ত কেনেকুৱাকৈ মেজি বনাইছে আমাৰ ইয়াত। আৰু এনেকৈ ধুনীয়াকৈ বিহু বুলি চুলি তুলি কাটি ল'লোঁ আৰু আজি। আৰু ফাইনেলি এনেকৈ চুলি তুলি দাড়ি চুলি কাটি আজি মানে বন্ধৰ দিন যিহেতু দাড়ি চুলি কাটি ধুনীয়াকৈ একদম নতুন লুকত ওচৰতে বিয়া আছিল, বিয়াখন খাই আহিলোঁ। আৰু এতিয়া বনাই আছে আমাৰ তাত বৰ্ণি চাউলৰ পিঠা, কিছুমানে জাপা পিঠা বুলি কয় কিন্তু আমাৰ ফালে হাপেনা পিঠা বুলি কয়। গতিকে কেনেকৈ বনাই আছে আৰু কেনেকুৱা হৈছে এটা টেষ্ট কৰি চাওঁ। প্ৰথম বিহু বুলি বলক দেখাই আছোঁ। আৰু এনেকৈ ধুনীয়াকৈ আখাৰ গুড়ত বহি লৈছে আৰু বঢ়িয়াকৈ জুই দি এনেকৈ কম জুইত নে বেছি জুইত বনায় ঠিক নাজানো বাৰু, বনোৱাবিলাকে জানিব। বৰ্ণি চাউলত প্ৰথমতে গুড়িটোত এনেকৈ নাৰিকল দিয়ে, তাৰপিছত দুয়োফালৰ পৰা জাপি দিয়ে আৰু খুব ধুনীয়াকৈ এটা এটাকৈ বনাই ছাইডত থৈ দিয়ে। আৰু এনেকৈ প্ৰথম বিহুৰ পিঠা বনিল আৰু বিহুৰ পিঠা মুখত দিম আৰু আটাইকে বিহুৰ আকৌ এবাৰ হিয়া ভৰা অলক যাচিছোঁ। মজা।